কাইলৈ ফাগুন মাহৰ প্ৰথমটো বুধবাৰ আৰু ইতিমধ্যে গহপুৰৰ টকৌবাৰীত আলি আই লৃগাঙৰ অন্তিম প্ৰস্তুতি আৰু গুমৰাগৰ অন্তিম আখৰাত ব্যস্ত আছে মিচিং ৰাইজ। সহযোগীয়ে এই মুহূৰ্তত দেখাব সকলো ব্যস্ত গুমৰাগৰ নৃত্যত তেওঁলোক ব্যস্ত। তাৰ সমান্তৰালকৈ মুৰংগৃহ বনাই আছে, যি ছাই মঠ সেয়াও তেওঁলোকে তৈয়াৰ কৰাত ব্যস্ত হৈ আছে। মুঠৰ ওপৰত মিচিং ৰাইজৰ মাজত গহপুৰৰ প্ৰতিখন গাঁৱতে য'ত মিচিং লোকসকলে বসবাস কৰে প্ৰতিখন গাঁৱতে কিন্তু এক সুন্দৰ পৰিৱেশ, এক আনন্দময় পৰিৱেশ, কিয়নো কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং মিচিং লোকসকলে এক জাতীয় উৎসৱ। আমি পোনে পোনে ঐতিহ্যৰ মাজলৈ সোমাই গৈছো। খুব সুন্দৰকৈ তেওঁলোকে ঐনিতম গাইছে আৰু ঐনিতমৰ সুৰত কঁকাল ঘূৰাই তেওঁলোকে গুমৰাগ নৃত্যত নাচিছে আৰু মুৰংগৃহ তৈয়াৰ কৰিছে। পৰ আপুং সকলোবিলাক তৈয়াৰ কৰাত সকলো ব্যস্ত হৈ আছে। মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিছো দাদা। যিহেতু কাইলৈ আলি আই লৃগাং, কেনেদৰে আয়োজন দেখিছো? প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ, কি ক'ব? নাই, আমাৰ যিকেইটা প্ৰস্তুতি সম্পূৰ্ণ হৈছে, আজি সন্ধিয়া প্ৰায় 7টা বজালৈকে আমি সম্পূৰ্ণ কৰি আমি ওলামেই। আলি আই লৃগাঙৰ কাৰণে যিটো প্ৰস্তুতি আছে এই প্ৰস্তুতিটো অলপ দীঘলীয়া, কাৰণ আমাৰ কি আয়োজন থাকিব? আমাৰ আয়োজন আছে, আমাৰ পূৰ্বপুৰুষৰ যিটো মানে ধৰক আমাৰ পুৰাং আপিন আছে, ছাইমদ আছে আৰু আমাৰ গাহৰি মাংস থাকিব। তাত আমাৰ নগদিন আপং থাকিব। মানে আলি আই লৃগাঙৰ উদ্দেশ্য হৈছে যে আলি আই লৃগাঙৰ দিনটোৰ পৰা আপোনালোকে কৃষি কাৰ্যত ধৰিব। হয় হয় হয়, আমি কৃষি কাৰ্যত ধৰিম। আমি পৌৰাণিক যুগৰ যিটো আমি নীতি নিয়ম আছিলে, পদ্ধতি আছিলে, বীজ ৰোপণ পদ্ধতি, সেইমতে আমি চন্দ্ৰ সূৰ্যক স্মৰণ কৰি পেলাই আমি গাঁৱৰ এজন নিৰ্দিষ্ট ব্যক্তিক আদৰি আনি পেলাই আমি বীজ ৰোৱাৰ কাৰ্যটো আমি সমাধা কৰিম নিশ্চয়। আৰু এনেদৰে তেওঁলোকৰ যি মুৰংগৃহ সেয়া প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত, আৰু কাইলৈৰ দিনটোৰ বাবে সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই থকা পৰিলক্ষিত হৈছে। সকলোৱে আনন্দ ফূৰ্তি কৰিছে। মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছো, কি আয়োজন হ'ব আলি আই লৃগাঙৰ দিনটো? বাইদেউ কি গোটাইছে আপোনালোকে? গাহৰি মাংস আৰু পৰ আপুং থাকিব, ছাইমদ থাকিব, আৰু কি থাকিব লগত? পৰ আপুং পুৰা। কেনেকুৱা লাগি আছে মনটো, যিহেতু কাইলৈ আলি আই লৃগাং? ভাল লাগিছে নিশ্চয়, ভাল লাগিছে। এতিয়া কি নাচি আছে আপোনালোকে? গুমৰাগ। হয়, আৰু এনেদৰে বাইদেউ কি নাচি থকা হৈছে? কি নাচি থকা হৈছে বাইদেউ? আমি গুমৰাগ হাৰগিৰি চলি শিকি আছো। তাৰপিছত ঐনিতম গাই আছো। ফূৰ্তি লাগিছে নিশ্চয় চাগে, যিহেতু আপোনালোকৰ এইটো জাতীয় উৎসৱ, কৃষিভিত্তিক এক উৎসৱ। মিচিং ৰাইজ এই আলি আই লৃগাঙৰ বাবে ৰৈ থাকিব। আমি আগৰ পৰাই প্ৰস্তুতি চলাই আছো আৰু এতিয়াও চলাম বুলি ভাবিছো। নিশ্চয়, আৰু এনেদৰে এতিয়া প্ৰত্যেকৰে মনত এনেদৰে আলি আই লৃগাঙক লৈ উৎসাহ আৰু আনন্দ দেখা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।